আজিৰ এই ভিডিঅ'টো ৰেজাল্ট আপডেটৰ ওপৰত লৈ আহিছোঁ। তো বহুতে মোক কমেণ্ট কৰি আছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত ছেকেণ্ড ছেমিষ্টাৰ FIUGP যিটো ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰ আছে 2026 বৰ্ষৰ, তো তেওঁলোকৰ ৰেজাল্টটো কেতিয়া দিব। তো বহুতে মোক কমেণ্ট কৰি আছে যে ৰিজাল্ট ডেটৰ ওপৰত এখন ভিডিঅ' বনাব লাগে। তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। তো যিহেতু ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে কালি FIUGP যিটো 2023 বৰ্ষৰ প্ৰথম বেচৰ যিটো 6 ছেমিষ্টাৰ ৰিজাল্ট আছিল, তো সেই ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে। তো তিনিটা ইয়াৰৰ যিটো 3 ইয়াৰ্ছ যিটো ডিগ্ৰীৰ ৰিজাল্ট আছিল 6 ছেমিষ্টাৰৰ, গুৱাহাটী ইউনিভাৰ্চিটি কালি ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে। তো এতিয়া হ'ল যে তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ কেতিয়া দিব, সেইটোহে তোমালোকৰ বহুতৰে মনত প্ৰশ্ন আছে যে তোমালোকৰ ৰিজাল্টটো কেতিয়া দিব। সেইটো যদি চাওঁ যে BA BC BCom ছেকেণ্ড ছেমিষ্টাৰ ৰিজাল্ট ডেট, তো BA BC BCom তিনিটা ষ্ট্ৰীমৰ যিটো ছেকেণ্ড ছেমিষ্টাৰ ৰিজাল্ট ডেট আছিল, তো তিনিটা ইয়াৰৰ যিটো ৰিজাল্ট ডেট আছিল সেই ৰিজাল্ট ডেটবিলাক চাই যে তোমালোকৰ কিমান তাৰিখত দিয়াৰ সম্ভাৱনা আছে সেইটো তোমালোকে চোৱা। এইটো BA BC BCom ছেকেণ্ড ছেমিষ্টাৰ ৰিজাল্ট ডেট, ফাইনেল এক্সাম ডেট আৰু ৰিজাল্ট ডিক্লেয়াৰ ডেট। তো যোনসকল ষ্টুডেণ্ট যে 2023 বৰ্ষৰ ছেকেণ্ড ছেমিষ্টাৰ এক্সাম দিছিল, তো তেওঁলোকৰ ৰেজাল্টটো ঘোষণা কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটি কিমান তাৰিখত, 14 ছেপ্টেম্বৰ 2023 বৰ্ষত ঘোষণা কৰিছিল। আৰু 2024 বৰ্ষৰ যোনসকল ষ্টুডেণ্ট এক্সাম দিছিল ছেকেণ্ড ছেমিষ্টাৰৰ, তো তেওঁলোকৰ FIUGP ষ্টুডেণ্ট তেওঁলোকৰ 2024 বছৰ আছিল প্ৰথম, তো তেওঁলোকৰ এক্সামটো জুন মাহত দিছিল যিহেতু এক্সাম, আৰু তেওঁলোকৰ ৰেজাল্টৰ যিটো ডিক্লেয়াৰ ডেট আছিল তো 26 নৱেম্বৰ 2024 দিছিল, নৱেম্বৰত ৰেজাল্টটো দিছিল। আৰু যোৱা বৰ্ষৰ FIUGPৰ অধীনত যোনসকল ষ্টুডেণ্ট 2025 বৰ্ষত ছেকেণ্ড ছেমিষ্টাৰ এক্সাম দিছিল, তো তেওঁলোকৰ যিটো ৰিজাল্ট ডিক্লেয়াৰ কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটিয়ে কিমান তাৰিখত দিছিল, 18 আগষ্ট। তো আগষ্ট মাহৰ 18 তাৰিখত 2025 বৰ্ষৰ যোৱা বৰ্ষৰ ছেকেণ্ড ছেমিষ্টাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছিল। এই তিনিটা যিটো ইয়াৰৰ ৰেজাল্ট ডেট আছিল, এই তিনিটা ইয়াৰৰ ৰেজাল্ট ডেটটো চাই যে তোমালোকৰ 2026 বৰ্ষৰ যোনসকল ষ্টুডেণ্ট ছেকেণ্ড ছেমিষ্টাৰ এক্সাম দিছে তেওঁলোকে যিহেতু মে' মাহত এক্সামটো দিছে, তো মে' মাহৰ পৰা জুন মাহলৈ এক্সামটো দিব লাগিছিল, তো তেওঁলোকৰ যিটো ইতিমধ্যে এক্সামটো শেষ হৈছে, তো ছেকেণ্ড ছেমিষ্টাৰ 2026 বৰ্ষৰ ৰিজাল্টটো দিয়াৰ বেছি সম্ভাৱনা আছে যে লেট আগষ্ট বা ছেপ্টেম্বৰ 2026। তো আগষ্ট মাহৰ শেষৰ ফালে নহ'লে ছেপ্টেম্বৰ প্ৰথম বা দ্বিতীয় সপ্তাহৰ মাজতে তোমালোকৰ যিটো ছেকেণ্ড ছেমিষ্টাৰ 2026 বৰ্ষৰ ৰিজাল্ট আছিল, তো গুৱাহাটী ইউনিভাৰ্চিটিত ডিক্লেয়াৰ কৰিব। তো এইটোৱে আছিল কি ছেকেণ্ড ছেমিষ্টাৰৰ ৰিজাল্ট ডেট। তো তোমালোকৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট, ৰিজাল্ট ৱেবছাইট, তো এইটো যিটো তোমালোকক দিয়া হৈছে, তো গুৱাহাটীয়ে যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰিব এই ৱেবছাইটৰ যোগেদি তোমালোকৰ গ্ৰেড কাৰ্ড বা মাৰ্কছ যিটো আছে তো ইয়াৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা। তো তোমালোকে এই ৱেবছাইটত তোমালোকে কি নোট কৰি থৈ দিয়া যে BA BC BCom 2026 বৰ্ষৰ ষ্টুডেণ্টৰ ছেকেণ্ড ছেমিষ্টাৰ ৰিজাল্টটো কেতিয়া দিব, আগষ্ট মাহৰ শেষৰ ফালে নহ'লে ছেপ্টেম্বৰ মাহত 2026 বৰ্ষৰ ৰিজাল্টটো ঘোষণা কৰিব। এইটো আছিল ছেকেণ্ড ছেমিষ্টাৰ ৰিজাল্ট ডেট। তো তাৰপিছত যে যোনসকল ষ্টুডেণ্ট ফ'ৰ্থ ছেমিষ্টাৰ 2026 বৰ্ষত, তো এই বৰ্ষত যোনসকল ষ্টুডেণ্ট ফ'ৰ্থ ছেমিষ্টাৰৰ এক্সাম দিছে, তো তেওঁলোকৰ ৰেজাল্টটো কেতিয়া দিব সেইটো চোৱা। BA BC BCom ফ'ৰ্থ ছেমিষ্টাৰ ৰিজাল্ট ডেট, তো তিনিটা ইয়াৰৰ যদি ৰিজাল্ট ডেটবিলাক চাওঁ, তো সেই তিনিটা ৰিজাল্ট ডেটটো চাই যে এইবাৰ তোমালোকৰ কিমান তাৰিখত দিয়াৰ সম্ভাৱনা আছে সেইটো চোৱা। তো যোনসকল ষ্টুডেণ্ট 2023 বৰ্ষত ফ'ৰ্থ ছেমিষ্টাৰ এক্সাম দিছিল তেওঁলোকে ছেপ্টেম্বৰ 12 তাৰিখত 2023 বৰ্ষত দিছিল। আৰু যোনসকল ষ্টুডেণ্ট 2024 বৰ্ষৰ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম দিছিল তো তেওঁলোকৰ 29 আগষ্ট 2024 বৰ্ষত দিছিল। আৰু যোনসকল ষ্টুডেণ্ট 2025 বৰ্ষৰ যোৱা বৰ্ষৰ ষ্টুডেণ্ট FIUGPৰ ষ্টুডেণ্ট, এইটো তেওঁলোকৰ যিহেতু FIUGPৰ ষ্টুডেণ্ট প্ৰথম যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰ 2025 বৰ্ষতে দিছিল, তো তেওঁলোকৰ কিমান তাৰিখত যিটো ৰিজাল্ট ডেট আছিল কিমান তাৰিখত দিছিল, 15 ছেপ্টেম্বৰ 2025। তো যোৱা বৰ্ষৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্টটো ছেপ্টেম্বৰ 15 তাৰিখত গুৱাহাটী ইউনিভাৰ্চিটিয়ে ডিক্লেয়াৰ কৰিছে। আৰু তোমালোকৰ যিহেতু 2026 বৰ্ষত তোমালোকৰ জুন মাহত এক্সামটো তোমালোকে দি আহিছা, তো তোমালোকৰ ৰেজাল্টটো কেতিয়া দিয়াৰ সম্ভাৱনা আছে এইটো চোৱা। তো লাষ্ট উইক অফ আগষ্ট বা 1 বা ছেকেণ্ড উইক অফ ছেপ্টেম্বৰ, ইয়াত কি যে লাষ্ট আগষ্ট মাহৰ শেষৰ সপ্তাহত নহ'লে ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট বা ছেকেণ্ড সপ্তাহত 2026 বৰ্ষৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্টটো দিয়াৰ বেছি সম্ভাৱনা আছে। তো তোমালোকৰ 2026 বৰ্ষৰ ষ্টুডেণ্টৰ FIUGPৰ অধীনত BA BC BComৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যোনসকল ষ্টুডেণ্টে এক্সাম দিছে, তো তেওঁলোকৰ ৰেজাল্টটো দিয়াৰ
সম্ভাৱনা আছে গুৱাহাটী ইউনিভাৰ্চিটি যে আগষ্ট মাহৰ শেষৰ সপ্তাহ নহ'লে ছেপ্টেম্বৰ মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত গুৱাহাটী ইউনিভাৰ্চিটি ৰেজাল্টটো ডিক্লেয়াৰ কৰিব। তো তোমালোকৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰিলে তো ৰেজাল্টটো ক'ৰ পৰা চাবা তো গুৱাহাটী এই অফিচিয়েল ৱেবছাইট যে guwahati.sama.edu.in এই অফিচিয়েল ৱেবছাইটটো তোমালোকে নোট কৰি থোৱা। গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া তোমালোকে ৰেজাল্ট ডিক্লেয়াৰ কৰিব এই ৱেবছাইটৰ পৰা তোমালোকৰ নিজৰ যিটো ৰিজাল্ট আছিল বা মাৰ্কশ্বিটটো আছিল সেইটো তোমালোকে চাব পাৰিবা। এইটোৱে আছিল FIUGPৰ ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ 2026 বৰ্ষৰ ৰেজাল্ট দিয়াৰ সম্ভাৱনা ডেট। তো তোমালোকে ডেটটো ভালদৰে চাই ল'বা যে ছেকেণ্ড ছেমিষ্টাৰৰ 2026 বৰ্ষৰ ৰেজাল্টটো দিয়াৰ বেছি সম্ভাৱনা আছে আগষ্ট মাহৰ শেষৰ ফালে নহ'লে ছেপ্টেম্বৰ 2026 বৰ্ষৰ। আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ কেতিয়া দিয়াৰ সম্ভাৱনা আছে যে ফ'ৰ্থ ছেমিষ্টাৰৰ যে আগষ্ট মাহৰ শেষত নহ'লে ছেপ্টেম্বৰ প্ৰথম বা দ্বিতীয় সপ্তাহৰ ফালত তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে ৰেজাল্টবিলাক ডিক্লেয়াৰ কৰিব। তো তোমালোকৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শেষ লৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ।